বন্ধুসকল দেখিছেনে এইখন গেটখন এই গেটৰ ভিতৰেৰে যাব লাগিব আৰু ইয়াতে মানুহবিলাক অহা যোৱা কৰি আছে না কি কাৰণত অহা যোৱা কৰি আছে আৰু ক'ত গৈ আছে মানুহবিলাক ইমান মানুহ এতিয়াতো ৰাতিপুৱাৰ সময় এতিয়া মানুহ আহিবলৈ ধৰিছিল ইয়াতকৈ আৰু বিশাল মানুহ সমাগম ঘটিব তো ক'ত হৈ আছে আৰু ক'ত গৈ আছো আৰু কিয় গৈ আছো কি দেখুৱাবলৈ গৈ আছো বন্ধুসকল মোৰ লগত আহি থাকক ভিডিঅ'টোৰ মাজত গম পাব তেন্তে পলম নকৰি ভিডিঅ'টোৰ মাজত সোমাই যাওক আহক বন্ধুসকল নমস্কাৰ বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'টো আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই আছোঁ আজি যোগীখোপা যিখন নেকি নৰনাৰায়ণ সেতুৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত যিটো নেকি মহা অষ্টমী হৈ আছে অষ্টমী চাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক দেখুৱাম আৰু নিজেও স্নান কৰিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম চাওক ইফালে ইমান ধুনীয়া এটা ভিউ চাওক বন্ধুসকল খুব ধুনীয়া এটা পৰিৱেশ আৰু এইখনেই হৈছে আমাৰ বঙাইগাঁও জিলাৰ যোগীখোপাৰ নৰনাৰায়ণ সেতুৰ তলৰ যিখন নেকি নৈ ব্ৰহ্মপুত্ৰ নৈখন আৰু আজিৰ দিনতে অষ্টমী তিথিৰ দিনাখন ইয়াতে খুব ডাঙৰকৈ মেলা আৰু আজি অষ্টমী স্নান বুলি কোৱা হয় কাৰণ কিয় ইয়াতে মা গংগা আহে আৰু এই গংগাত যদি গা ধোৱা হয় বেমাৰ আজাৰ পাপ ক্ষয় হয় আৰু যিসকল আমাৰ পূৰ্বপুৰুষ আছে যদি তেখেতসকলৰ পিণ্ড যদি ইয়াতে দিয়া হয় পূৰ্বপুৰুষসকল স্বৰ্গবাসী হয় আৰু ইয়াতে গয়াকাশী বৃন্দাবনত যাব নালাগে অস্থি যদি আজিৰ দিনত যদি দিয়া হয় তেতিয়াহ'লে গয়াকাশী বৃন্দাবনত নগ'লে হয় আৰু এইখন হৈছে আধা ডুবকৈ থকা যিখন নেকি দেখা পাই আছে জাহাজখন হয় এখন বহুত বছৰ পুৰণা জাহাজ হয় 500 বছৰ হৈ গ'ল বুলি শুনিছোঁ আৰু ওপৰত নতুনকৈ যাতায়াতৰ বাবে এখন ব্ৰিজ নিচিনাকৈ কিবা বনাইছে আৰু লগতে লাগি আছে আমাৰ যিখন নেকি দুগ্ধনাথ পাহাৰখন তো দুগ্ধনাথ পাহাৰখনৰ বিষয়ে মই জনাম পিছত আৰু তাতে দেখুৱাম তো এতিয়া গা ধুই লওঁ স্নান কৰিলোঁ গা ধুলোঁ দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক সকলোকে যিটো জেগাত আছোঁ মই সেই জেগাটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওক তো স্নান কৰিলোঁ এতিয়া যাম আমি অলপ ভক্তি কৰোঁ তো ইয়াৰ ওপৰত মা গংগাৰ পূজা হৈ আছে পূজা কৰিছে তো মা গংগাৰ সেৱা এটা লওঁ আৰু ইয়াতে গৰীব দুখীয়াক মানে অকণমান দান কৰিলে পুণ্য অৰ্জন কৰা হয় সাধু সন্যাসীক তো দান কৰিব লাগিব কিন্তু বহুত বেছি ভেম ধৰি ইয়াতে বহুত বেছি ভাল মানুহো আছে তো কি কৰিব উপায়টো নাই তো প্ৰথমতে সেৱা জনাম মা গংগাক আৰু ফট এটা লওঁ তো বন্ধুসকল এনেদৰে ফট ল'লোঁ সেৱা জনালোঁ তাৰপিছত এজন দুখীয়া অন্ধ মানুহ গীত গাই আছিলে তাক 2-1 টকা দান কৰিলোঁ কৰি পেলাই আৰু চাওঁ যে ইয়াতে বহুত বেছি মানে ভাল মানুহে বহি আছে কিছুমান জেগাত মানে খুজিবৰ বাবে মানুহ মানে কি ক'ম আৰু উপায়টো নাই আৰু গা ধুই উঠিবলৈ এখন পঞ্জিকা ল'ব লাগে নতুন বছৰৰ কাৰণে পঞ্জিকা চাই আছোঁ পঞ্জিকা লওঁ এখন পঞ্জিকা লৈ ল'লোঁ তাৰপিছত গা ধুই মিষ্টি খাব লাগে কিবা এটা মিঠা মুখত দিব লাগে গতিকে মিষ্টি ল'ব আহিছোঁ মিষ্টি ল'লোঁ এয়া গৰম যি পছে মানে কুঁহিয়াৰ ৰস খোৱাটো মানে জৰুৰী চাওক তাৰপিছত খাই লৈ ইফালে বজাৰ ঘূৰি আছোঁ বজাৰখনতো বহুত বেছি দীঘল হয় তো শেষ কৰিব নোৱাৰা ইয়াতে লাগতিয়াল বস্তু কিছুমান ল'বলৈ চেষ্টা কৰি আছোঁ আৰু ঘূৰি আছোঁ ক'ত কি পাওঁ কি নাপাওঁ মানে যিখিনি লাগতিয়াল তো সেইখিনি ল'বলৈ চেষ্টা কৰি আছোঁ আহক বন্ধুসকল মোৰ লগত দেখাই আছোঁ আপোনালোকক ক'ত কি লৈ আছোঁ
তো বহুত বেছি ভিৰ আৰু বহুত কিবা কিবি ল'বলৈ চেষ্টা কৰিলোঁ আৰু লোৱা হ'ল এতিয়া ইয়াৰ পৰা ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ আহক বন্ধুসকল আকৌ ওচৰতে আছে আমাৰ দুগ্ধনাথ পাহাৰ তো সেই পাহাৰখন যাম আৰু বহুত বেছি ভিৰ কাৰণ আজিৰ নিচিনা ভিৰ ক'তো দেখা নাপাব এই পাহাৰখন দেখুৱাবলৈ মই চেষ্টা কৰিম মোৰ লগত আহি থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আৰু এইখনেই হৈছে দুগ্ধনাথ পাহাৰখন যিখন নেকি ইয়াতে যোগীসকলে পুৰণি কালত ৰজাৰ দিনতে আৰু তেতিয়া যোগী মহাৰাজসকলে ইয়াতে আহি আৰু শিলৰ এই গুহাৰ ভিতৰত ইয়াতে বহুতকেইটা গুহা আছে গুহাৰ ভিতৰত যোগীসকলে পূৰা তপস্যা কৰিছিলে আৰু সেয়েহে ইয়াতে যোগী বহুত আছিলে যোগীসকলে তপস্যা কৰাৰ বাবে যোগীখোপা নামটো হৈছে আৰু এই দুগ্ধনাথ পাহাৰখনত বহুত বেছি পুৰণা মানে কিবা কিবি আছে ইয়াতে ভাস্কৰ্য আছে ইয়াৰ বিষয়ে বেলেগ দিন জনাবলৈ চেষ্টা কৰিম আৰু ওপৰত উঠিম আৰু ওপৰত উঠাবলৈ চেষ্টা কৰিম আৰু ওপৰত দেখুৱাবলৈ চেষ্টা কৰিম আহক বন্ধুসকল ওপৰত উঠি যাওঁ ওপৰত উঠিবলৈ বহুতখন চিৰি বগাব লাগিব আৰু যিটো প্ৰথম ৰাস্তাটো আছিলে সেইটো বেলেগ ফালে আছিলে আৰু আমি আহিলোঁ বেলেগ ফালে তো ইয়াতে ওপৰত আকৌ দেখুৱাবলগীয়া বস্তু আছে চাওক ইয়াৰ পৰা আৰু উঠিব লাগিব ওপৰত চাওক সব গাইস কিমান ভিৰ দুগ্ধনাথ পাহাৰৰ চাওক এইবিলাক যে বেৰি দিছে ইয়াতে ভৰি উঠাব নিদিয়ে চাওক পুৰণা ঐতিহ্য বন্ধুসকল ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো চাওক আৰু একদম আচলতে দুগ্ধনাথ পাহাৰৰ একদম ওপৰত তো ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিম চাওক তলত চাওক ব্ৰহ্মপুত্ৰটো চাওক क्या गाइस नीचे से ऊपर आते आते मैं हाफ चुकी हूँ काश ये ठंड का मौसम होता ना तो यहाँ से तो नज़ारा दिखता है ना ठीक है सर नज़ारा है ना और यहाँ पे मैंने डांस का वीडियो भी शूट किया था आप लोगों ने देखा भी है यहाँ पे भी ऊपर पीछे देखो আৰু ইয়াতে কিমান মেলা লাগিছে আজি অষ্টমী মেলা যি মহা অষ্টমী তাৰ মেলা ইয়াতেও লাগিছে চাওক আৰু এই পাহাৰখনৰ কিছুমান ঐতিহ্যময় কাহিনী আছে তাক একচাৰ ইয়াতে চাৰ্টিফিকেট হিচাপে ৰাখি থৈছে মই দেখাবলৈ চেষ্টা কৰিম চাওক চাৰ্টিফিকেটবিলাক তো এইখন
এইখন হৈছে দুগ্ধনাথ পাহাৰ তো ইয়াতে অষ্টমীৰ কাৰণে এনেকুৱা কেতিয়াও মানুহ নহয় আজি অষ্টমী মেলাৰ কাৰণে বহুত বেছি মানুহৰ সমাগম দেখা গৈছে মই দেখাবলৈ চেষ্টা কৰিলোঁ সঁচাকৈ বহুত ভাল লাগিল তো বন্ধুসকল আজি মহা অষ্টমীৰ ভিডিঅ'টো এয়াই আছিল আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম বুলি তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ সকলোৱে ভালে থাকক জয় অসম ধন্যবাদ